চকু মেলি চাবলৈ লাগি চাবলৈ আৰু নাই আজলি নবৌৰ বেবী। জীৱন নাটৰ যৱনিকা পেলাই তেওঁ গ'লগৈ অজান দেশলৈ। অভিনয় প্ৰতিভাৰে দশক ধৰি অসমীয়া কলাপ্ৰেমীক মোহাবিষ্ট কৰা পূৰবী শৰ্মাৰ বিয়োগত শোকস্তব্ধ অসম। বাকৰুদ্ধ স্বামী তপন দাস, কন্যা ৰাধা। চন 1980। সেই সময়ত মুক্তি লাভ কৰা এখন ছবিয়ে তোলপাৰ লগাইছিল অসমীয়া ছবি উদ্যোগ। ছবিখনৰ লগতে এগৰাকী অভিনেত্ৰীৰ অভিনয় আৰু সৌন্দৰ্যই মোহাচন্ন কৰিছিল দৰ্শকক। সেয়াই আছিল ছবি জগতত তেওঁৰ আৰম্ভণি। বেবী চৰিত্ৰৰে দৰ্শকৰ হৃদয় জিনা তেওঁ আন কোনো নহয়। তেওঁই সকলোৰে আদৰৰ বলিষ্ঠ অভিনেত্ৰী পূৰবী শৰ্মা। পৰৱৰ্তী সময়ত সোণমইনা, প্ৰথম ৰাগিনী, এণ্টনী মোৰ নাম, পিতা পুত্ৰ, পাহাৰী কন্যা আদি 40ৰো অধিক ছবিত অভিনয়েৰে অসমীয়া ছবি জগতত এক প্ৰকাৰ দপদপাই সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল। কেৱল ছবিয়েই নহয়, দূৰদৰ্শন আৰু আকাশবাণীৰ নাটক ধাৰাবাহিকত অভিনয়ৰ লগতে ভ্ৰাম্যমানৰ মঞ্চতো বিশেষ খলকনি তুলিবলৈ তেওঁ সক্ষম হৈছিল। তেওঁ আছিল এগৰাকী সুদক্ষ নৃত্যশিল্পীও। তপন দাস আৰু পূৰবী শৰ্মাৰ যুটিয়ে অসমীয়া কলাপ্ৰেমীৰ হৃদয়ত বিশেষ আসন দখল কৰি আছে। মঙলবাৰে সকলোকে কন্দুৱাই পূৰবী শৰ্মাই ল'লে চিৰবিদায়। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতে জ্যেষ্ঠ অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই তেওঁৰ বাসগৃহত উপস্থিত হয় আত্মীয়, সতীৰ্থৰ লগতে অজস্ৰ গুণমুগ্ধ। সকলোৱে ৰোমন্থন কৰিলে তেওঁৰ সৈতে কটোৱা সুমধুৰ মুহূৰ্তবোৰ। খুব প্ৰতিভা আছিল। কাৰণ আজলি নবৌত যেতিয়া এক্টিং কৰিছিলে প্ৰথম, তাই কথাবিলাক ক'বলৈ দিগদাৰ পায়, নাচিছিলে ভাল। তেখেতৰ সেই স্বভাৱসুলভ হাঁহিমুখীয়া মুখখন সকলোৰে কাৰণে ৰৈ যাব, সকলোৰে মনত ৰৈ যাব চিৰদিন। তেওঁ এনেকুৱা এগৰাকী এক্ট্ৰেছ যিগৰাকী প্ৰত্যেকটো মাধ্যমতে তেওঁৰ দখল আছিল। মঞ্চই হওক, টেলিভিশ্যনে হওক, চিনেমাই হওক। মনত এইটো কি ধৰণে ক্ৰিয়া কৰিছে মই নিজে ধৰিব পৰা নাই, কিন্তু এইটোত একেবাৰে অপূৰণীয় ক্ষতি। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে জনালে শেষ বিদায়। নিশাই ভূতনাথ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ল অভিনেত্ৰীগৰাকীৰ।